আপোনালোকে মোৰ পিছফালে দেখি আছে ইয়ামাহা শ্ব'ৰুমৰ ছাইনবোৰ্ড আৰু আমি আছোঁ ইয়াতে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে বৰবিলা গাঁৱৰ ওচৰৰ গাৰলেটি গাঁও এই গাৰলেটি ইয়ামাহা শ্ব'ৰুমত আৰু যোৱা নিশা আচলতে এই ইয়ামাহা শ্ব'ৰৰ যিটো ষ্ট'ৰ ৰুম ইয়াত সোমাইছিলে ৩জনকৈ চোৰ আৰু এই সমগ্ৰ দৃশ্য কিন্তু আবদ্ধ হৈছে এই ইয়ামাহা শ্ব'ৰুমৰ যি ষ্ট'ৰ ৰুমত থকা চিচি কেমেৰা এই চিচি কেমেৰাত আৰু আপোনালোকে যদি লক্ষ্য কৰে মোৰ বাওঁফালে আছে ইয়ামাহা শ্ব'ৰুম আৰু সোঁফালে বাজাজ শ্ব'ৰুম আৰু এই দুইটা শ্ব'ৰুমে একেটা পৰিয়ালৰে আৰু যোৱা নিশা আচলতে ইয়ামাহা শ্ব'ৰুমত যিটো ষ্ট'ৰ ৰুম তাত চোৰ সোমাইছিলে আৰু সেই সময়তে বাজাজ শ্ব'ৰুমত থকা দুজন ল'ৰা থাকে কেয়াৰটেকাৰ বা ল'ৰা তেওঁলোকে ৰাতি শব্দ শুনি পেলাই তেওঁলোকে আচলতে চোৰক লক্ষ্য কৰিবলৈ চেষ্টা কৰিছিলে তেওঁলোকৰ আচলতে যিখন দুৱাৰখনৰ কিন্তু বাহিৰৰ পৰা চোৰে মাৰি দিছিলে আৰু তাৰপিছত তেওঁলোকে স্থানীয় মানুহ বা মালিকৰ লগত যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল লগতে দুৱাৰৰ ফাকেৰে চোৰকেইজনক লক্ষ্য কৰিবলৈ চেষ্টা কৰিছিলে দেখিছিলেও তাৰপিছত শ্ব'ৰুমৰ মালিক আহিলে তেওঁলোকে ল'ৰা দুজনৰ দুৱাৰখন খুলি দিলে বাহিৰৰ পৰা আৰু তাৰপিছত দেখা পায় যিটো শ্ব'ৰুম ইয়াত এই দৰ্জাখন ভঙা অৱস্থাত আছিলে আৰু চোৰে ইয়াত বহি মোৰ লগত থকা কেমেৰা পাৰ্চন তেখেতক মই দেখিবলৈ অনুৰোধ জনাইছোঁ ইয়াত চোৰে কিন্তু বহি পেলাই ইয়াত তেওঁলোকে মদ পৰ্যন্ত খাইছে তেওঁলোকে আৰু আচলতে এই চুৰিৰ কাৰ্যত যিকেইজন চোৰ জড়িত হৈ আছে তেওঁলোকৰ সমগ্ৰ দৃশ্য কিন্তু এই শ্ব'ৰুমত থকা যিটো চিচি কেমেৰা এই চিচি কেমেৰাত আবদ্ধ হৈছে আৰু এয়া নিশ্চয় সুখবৰ বুলি ক'ব লাগিব কাৰণ চোৰে মানিকপুৰ অঞ্চলত বিশেষকৈ মানিকপুৰ আৰক্ষী থানা আৰক্ষীক আচলতে বহুদিন ধৰি জ্বলা-কলা খুৱাই আহিছে আৰু তেওঁলোকে আচলতে এই ক্ষেত্ৰত যদি কেমেৰাৰ ফুটেজখিনি পায় নিশ্চয় মানিকপুৰ আৰক্ষী চোৰক গ্ৰেপ্তাৰ কৰাত বহুখিনি সুবিধা হ'ব ইয়াৰ মানে দেখি আছে চোৰে ইয়াত বহি কিন্তু খুব সাহসেৰে ইয়াত মদ পৰ্যন্ত খাইছে তেওঁলোকে আৰু তেওঁলোকে ইয়াত আচলতে শ্ব'ৰুমৰ সত্তাধিকাৰী জনোৱা মতে চোৰে এতিয়ালৈকে হেলমেট এটা লৈ গৈছে আৰু সেইটো পিছত অনুসন্ধানত গম পোৱা যাব চোৰে আচলতে হেলমেটৰ বাহিৰে আৰু কিবা বস্তু লৈ গৈছে নে নাই এয়া কিন্তু এক চোৰৰ দুঃসাহস বুলি ক'ব লাগিব তেওঁলোকে এই ষ্ট'ৰ ৰুমটোৰ ভিতৰতে তেওঁলোকে চুৰি কৰিবলৈ সোমালে আৰু তেওঁলোকে ইয়াৰ ভিতৰত বহি কিন্তু মদো খালে আৰু এই ঘটনাই কিন্তু এক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মানিকপুৰ অঞ্চলতে যোৱা নিশা কি হৈছিলে আচলতে যোৱা নিশা ৰাতি 1:23 আমি মোটামুটি ঘুমাইছোঁ আমাৰটো হ'ল বাজাজ শ্ব'ৰুম আৰু এইটো হ'ল এমা শ্ব'ৰুম আমাৰ বাজাজ শ্ব'ৰুম আমি ঘুমাইছোঁ লাগালাগি পাছত আমি দুজন মাত্ৰ আছিলোঁ বাজাজ শ্ব'ৰুমত এজন ভিতৰত সোমাই আছিল পাছত আমি অলপ ছাইডতে আমাৰ ৰুমটোত সোমাইছোঁ এতিয়া দৰ্জাটো অলপ খাটা এটা শব্দ পাইছোঁ শব্দ পাওঁতে মই আৰু ভাবছোঁ মেকুৰী কিবা শব্দ কৰি আছে নেকি এনে কৰি অলপ সময় পাছত আৰু যেতিয়া পুৰা জোৰছে শব্দ হৈছে শব্দ হোৱাতে মই ভাবিলোঁ নহয় এইটোতো বেলেগ বস্তু কিবা চোৰটোৰো হ'ব পাৰে সেইবুলি আৰু আমাৰ লগটোক লাহে কৰি মাত পাইছোঁ সেই চাটাৰ ভিতৰত এটা চাটাৰ আছিলে চাটাৰটো মাৰি কিনে সোমাইছিল মই চাটাৰৰ তলেদি তাক ফোন কৰি মাতি আনিছোঁ আনি কৈছোঁ চাটাৰটো উঠাব নালাগে তেনেহ'লে যদি উঠাই চাটাৰটো শব্দ পালে চোৰটো পালাব সেইকাৰণে মই তাক চাটাৰটো উঠাব দিয়া নাই তাক ক'লোঁ যে বাহিৰত ফোন মাৰ গাঁৱৰ মানুহক ফোন মাৰি ৰূপকদাক ফোন মাৰিল দেৱদাক ফোন মাৰিল সিহঁতে আহিল অহাৰ পাছতে আমি দৰ্জাখন খোলোৱাৰ চেষ্টা কৰিলোঁ দৰ্জা চেষ্টা কৰাতে দৰ্জাটো নুখুলি বাহিৰৰ পৰা লক কৰি দিছে তাৰমানে চোৰে বাহিৰৰ পৰা মাৰছে এমাহ চুৰি হওঁতে পাছত আমি মানুহগিলা আহি কিনে আমাৰ এই দৰ্জাটো খুলি দিয়াৰ পাছত আমি তালাখান চাওঁ যে তালাখান ভাঙা চাই দৰ্জাটো খুলিছিলোঁ যে ইয়াতে মদো খাইছে মদত খাই কিনে চোৰৰ ইমান একটা সাহস হৈছে চোৰে আমাৰ এই এমা শ্ব'ৰুমত দৰ্জাটো ভাঙি কেনে চাই চোৰে মদ খাই ইয়াতে বহুত বস্তু এইগিলা বিচনা উল্টা পাল্টা কৰি দিছে উল্টা কৰি কিনে বস্তু হয়তো বিচাৰ কৰাতে এইফালে দি বস্তুগিলা খোজাখুজি কৰিছে ইয়াতে চিচি কেমেৰা ফিটিং আছে পাছতে গাঁৱৰ মানুহবিলাকে আহি কেনে ৰাস্তাত দি আমি বিচাৰি কৰিলোঁ ক'ত আৰু ৰাস্তাত আৰু পাব কিবা বস্তু লৈ গৈছে বুলি গম পাইছে নেকি নাই বস্তু লোৱা নাই কিজানি ল'ব পাৰে দুই একটা কিবা আমি সেইটোতো আমাৰতো দোকান এইটো নহয় আমি ইমান এটা আইডিয়া নাই যে ইয়াতে কি কিবা বস্তু আছিল সেইটো আমি নাজানো এইটো মালিক আহিলে গম পাব কি আছিল কি নাই হয় না মালিকে তো ফোন কৰিছিল মালিক আহি আছে
পালে আৰু ইয়াৰ মালিকৰ নাম কি জীৱন দাস ইয়ামাহা শ্বৰুমৰ জীৱন দাস কওকচোন কালি কি হৈছিলে কালি আমাৰ এই শ্বৰুম দুটা আমাৰেই তাৰপিছত আমাক এনেকৈ হৈছে ৰাতি শব্দ হৈছে ইয়াত শব্দ হোৱাৰ পিছত আমাক ফোন কৰিছে কোনে ফোন কৰিছিল এই ভাইটিটোৱে ফোন কৰাৰ পিছত আমি আৰু হেৰি কৰি আমাৰ সদ ডেকা মই আমি আহিছোঁ ৰাতি আহি দেখা সিপিনৰ দৰ্জা লক ইপিনৰ দৰ্জা খোলা ভিতৰত সিহঁতে মদো খাইছে একদম হেৰি কৰি আৰু ইপিনে হেলমেট এটা মাথাত লৈছে হেলমেটটো লৈ মেন সিহঁতে কি বস্তু চাইছে নাজানো এইবাৰ সেনেকৈ পিছত আমি আহি চাং যে নাই চোৰ কোনোৱে নাই আৰু পিছত আমি সিহঁতৰ ভিডিঅ' কেমেৰাত চালোঁ CC কেমেৰাত চাওঁতে সিহঁতৰ হেৰিবিলাক ওলাইছে ফটোবিলাক খালি হেলমেট এটা নিছে আৰু কি বাকী নাজানো আৰু নিশা কেইটামান বজাত ঘটনাটো এটা 20 মিনিট ৰাতি